নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰত 24 আপুনি যদি আৰক্ষীৰ ওচৰলৈ যায় কোনো অভিযোগ উত্থাপন কৰিবৰ বাবে কোনো অভিযোগ দাখিল কৰিবৰ বাবে তেতিয়া আপুনি প্ৰায়ে আৰক্ষীৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱা কিংবা আৰক্ষীৰ দ্বাৰা অপমানিত হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে এয়া এক প্ৰকাৰ আজিৰ সময়ত এক সাধাৰণ কথাত পৰিগণিত হৈছে কিন্তু এইবাৰ সংঘটিত হৈছে এক নজিৰবিহীন ঘটনা এইবাৰ খুদ আৰক্ষীৰ হাততে অপমানিত হৈছে এগৰাকী আৰক্ষী অৰ্থাৎ আৰক্ষী কৰিলে আৰক্ষীক অপমান ঘটনা মহানগৰীৰ ভৰলুমুখ আৰক্ষী চকীৰ মহানগৰীৰ ভৰলুমুখ আৰক্ষী চকীৰ এগৰাকী ট্ৰেফিক হাবিলদাৰক এইবাৰ অপমানিত কৰিলে এগৰাকী এলচিয়ে ভৰলুমুখ আৰক্ষী চকীৰ ট্ৰেফিক হাবিলদাৰ বিমান কাকতি নামৰ এই ব্যক্তিগৰাকীক ভৰলুমুখ আৰক্ষী চকীৰে এলচি পাৰভেজ খানে অপমানিত কৰাৰ অভিযোগ উত্থাপন হৈছে বিমান কাকতি নামৰ এগৰাকী ট্ৰেফিক হাবিলদাৰে অভিযোগ উত্থাপন কৰি কৈছে যে শেহতীয়াভাৱে তেওঁ কাম সামৰি দিনটোৰ কাম সামৰি তেওঁ যেতিয়া পৰৱৰ্তী দিনৰ কামৰ হিচাপ ল'বলৈ বা পৰৱৰ্তী দিনৰ কামৰ খা খবৰ ল'বলৈ যেতিয়া এলচি গৰাকীৰ ওচৰত গৈছিল তেতিয়া এলচি গৰাকীয়ে তেওঁক অপমান কৰা বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে অৰ্থাৎ বিমান কাকতিৰ মন্তব্য অনুসৰি যদি ক'বলৈ যোৱা যায় বিমান কাকতিয়ে হেনো বেলেগৰ ডিউটি কৰি আছিল অৰ্থাৎ বেলেগৰ ঠাইত ডিউটি কৰি আছিল প্ৰক্সি ডিউটি বুলি ক'ব পাৰি সেই ডিউটি কৰি থকাৰ ফলত তেওঁ গৈ এলচি গৰাকীৰ ওচৰত সুধিছিলে যে মই যিহেতু আনৰ কাম কৰি আছো আনৰ ঠাইত ডিউটি কৰি আছো তেনেহ'লে মোক এবাৰ কামৰ সময়টো এবাৰ মিলাই দিয়ক বুলি কৈছিলে অৰ্থাৎ তেখেতৰ দৈনিক কামৰ সময় সূচীখনত কিছু পৰিৱৰ্তন বিচাৰি এলচি গৰাকীৰ ওচৰত গৈছিলে কিন্তু এলচি গৰাকীয়ে তেওঁৰ কথাত যি হাবিলদাৰ গৰাকীয়ে অৰ্থাৎ বিমান কাকতিয়ে যি তেওঁক অনুৰোধ কৰিছিলে তেওঁৰ সময়সূচীখনৰ সালসলনি কৰিবৰ বাবে সেই কথাত পাৰভেজ খান এলচি পাৰভেজ খানে এক প্ৰকাৰ খঙত হাবিলদাৰ বিমান কাকতিৰ ওপৰত হাত উঠোৱাৰ অভিযোগ উত্থাপন কৰিছে বিমান কাকতিক চৰিয়াইছে এলচি পাৰভেজ খানে আৰু ইয়া বিমান কাকতিৰ মন্তব্যৰ ভিত্তিত আপোনালোকক আমি জনাই আছো অৰ্থাৎ বিমান কাকতিয়ে এলচি গৰাকীৰ ওচৰত সময়সূচীৰ পৰিৱৰ্তনৰ বাবে অনুৰোধ কৰিবলৈ যাওঁতে এনে ধৰণৰ অপমান কৰে নিৰ্যাতন কৰে বুলি অভিযোগ উত্থাপন হৈছে এলচি পাৰভেজ খানৰ বিৰুদ্ধে ভৰলুমুখ আৰক্ষী চকীৰ এলচি এগৰাকী পাৰভেজ খান আৰু বিমান কাকতিয়ে অভিযোগ উত্থাপন কৰিছে যে বহু দিনৰে পৰা বিগত বহু সময় ধৰি এগৰাকী এলচি পাৰভেজ খানে ভৰলুমুখ আৰক্ষী চকীত কাৰ্যনিৰ্বাহ কৰি আছে আৰু সদায় এইগৰাকী এলচিয়ে অন্য সহকৰ্মীসকলক অন্য আৰক্ষীসকলক দুৰ্ব্যৱহাৰ কৰা বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে বিমান কাকতিয়ে অভিযোগ উত্থাপন কৰি কৈছে যে পাৰভেজ খানে সদায় নিজৰ মন মৰ্জিত কাম কৰি আহিছে পাৰভেজ খানে অন্য সহকৰ্মীসকলক অন্য আৰক্ষীসকলক দুৰ্ব্যৱহাৰ কৰিছে বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে আৰু সেয়েহে এতিয়া বিমান কাকতিয়ে তেওঁক যিহেতু অপমানিত হৈছে বিমান কাকতিয়ে মন্তব্যত কৈছে যে অন্য তেখেতৰ সহকৰ্মী বা তেখেততকৈ যি তলৰ জিনিয়ৰ যিসকল তেওঁৰ সহকৰ্মী আছে বা সিনিয়ৰৰ সন্মুখতো তেওঁক এনেধৰণে দুৰ্ব্যৱহাৰ কৰিছে চৰিব বুলি কৈছে বিমান কাকতিয়ে গতিকে সেয়েহে বিমান কাকতিয়ে ভৰলুমুখ আৰক্ষী চকীত গোচৰ দাখিল কৰিছে এই সন্দৰ্ভত ঘটনা সন্দৰ্ভত উচিত তদন্ত বিচাৰিছে বিমান কাকতিয়ে যিগৰাকী এলচি পাৰভেজ খান ভৰলুমুখ আৰক্ষী চকীৰ এই পাৰভেজ খানে বিগত সময়ত যেতিয়াৰ পৰা তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে এই সকলো সময়তে অন্য যিসকল তেখেতৰ সহকৰ্মী আছে সকলোৰে লগত দুৰ্ব্যৱহাৰ কৰি আহিছে বুলি কৈছে নিজৰ মন মৰ্জিত কাম কৰি আহিছে বুলি কৈছে বিমান কাকতি হাবিলদাৰ ট্ৰেফিক হাবিলদাৰ বিমান কাকতিয়ে নিজৰ সময়সূচীখনত কিছু সাল সলনি বিচাৰিছিল আৰু বিমান কাকতিয়ে মন্তব্যত কোৱা অনুসৰি বিমান কাকতিয়ে প্ৰক্সি ডিউটি মাৰি আছিল অৰ্থাৎ অইন কাৰোবাৰ সলনি তেওঁ ডিউটি কৰি আছিল সেয়েহে তেওঁ এই সন্দৰ্ভত কোনো অইন ডিউটি মিলাই দিবৰ বাবে এলচি পাৰভেজ খানক অনুৰোধ কৰিছিল কিন্তু এলচি পাৰভেজ খানে দম্ভালি মাৰি কৈছে যে তেওঁ নিজৰ মতে কাম কৰিব তেওঁ আনকি বিমান কাকতিক এই বুলিও কৈছে যে কোনো ডিজিপি কোনো উচ্চপদস্থ বিষয়া তাৰ একো কৰিব নোৱাৰে তেওঁ নিজৰ মতে কাম কৰিব বুলি বিমান কাকতিৰ সন্মুখত কৈছে যাৰ ফলত বিমান কাকতি ক্ষুব্ধ হৈছে তেওঁ অপমানিত অনুভৱ কৰি ভৰলুমুখ আৰক্ষী চকীত তেওঁ গোচৰ দাখিল কৰিছে ইতিমধ্যেই পাৰভেজ খানৰ বিৰুদ্ধে আৰু সেয়েহে তেওঁ নিজৰ অপমান কৰাৰ বাবে সেই সন্দৰ্ভত ন্যায় বিচাৰি বা উচিত তদন্ত বিচাৰি এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে বিমান কাকতিয়ে কি মন্তব্য কৰিছে খুব উজাৰি বা তেওঁ অভিযোগ কি উত্থাপন কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত সবিশেষ আমি বিমান কাকতিৰ মুখেৰে শুনিম ডিউটি কৰিছিলোঁ মই তাৰমানে তোমাৰ ডিউটি কৰি আহিলোঁ ভূতনাথত আজি 11টা বজা বা 5টা বজাত আহি পালোঁ থানাত বহিলোঁ আহি পেলাই মই তেখেতক এলচিজনক ক'লোঁ যে সেইদিনাখন মোক নাইট ডিউটি লোকৰ ডিউটি মৰালি মোক কেলৈ বেলেগত ডিউটি দিলি বুলি ক'লে তাক এতিয়া ক'লে সি লোকৰ ডিউটি ফক্সি ডিউটি মাৰিব লাগিব বুলি ক'লে মই ক'লোঁ ঠিক আছে মোক ছেকেণ্ড ডিউটি এটা দি দে তেওঁৰ নম্বৰত সেই বুলি ক'লোঁ তাক মই তাৰপৰা সি কৈছে মই কেনেকৈ দিম আপোনাৰ যি মতে সেইমতে হ'ব বুলি ক'লে যেনেকৈ কৰোঁ
আমাৰ মতে মাৰিব লাগিব বুলি ক'লে। মই তেতিয়া ক'লোঁ যে তাৰপৰা মই ক'লোঁ এটা কাম কৰক, মোক আপুনি ছেকেণ্ড ডিউটি কিয় নিদিলে 13 নম্বৰত? ক'লে আপোনাৰ যেতিয়া পৰে মই তেতিয়া দিম বুলি ক'লে। আৰু তাৰপিছত আহি পেলাই মই তেতিয়া খঙত ক'লোঁ যে আপুনি কিয় এইবিলাক কৰিছে, আপোনাৰ খুচিমতে কাম হ'ব নি বুলি ক'লোঁ। তেখেতে মোক একদম মাৰি দিলে, কি কৰি বুলি চৰ মাৰি দিলে, গাল ৰঙা হৈ গ'ল গাল। LC পাৰভেজ খান তাৰ নাম, পাৰভেজ খান। সি আহি মাৰিলে, সি কৈছে মোক কি কৰিবি, এইডাল কৰিবি বুলি কৈছে। য'ত IGP ওচৰত যা সেই বুলি কৈছে, যোন DGP IGP আছে যা বুলি কৈছে। মই ক'লোঁ তই মাফ খোজ বুলি ক'লোঁ। আকৌ স্কেল দালি মাৰিছে, মাফ খুজিম তোক, স্কেল দি মাৰিম বুলি কৈছে। আৰু অফিচৰ যিটো ফাইন কটা মেচিন সেইটোৱে মাৰিব লৈছে। তেতিয়া আপোনাৰ SI আছিলে কন্দৰ্প কলিতা আৰু হাবিলদাৰ এজন আছিলে, দুইজনে দেখিছে। এতিয়া কয় নকয় নাজানো তেখেতলোকে ষ্টেটমেণ্ট, এনেকুৱা বেয়া কাম কৰিছে। মই এজন ছিনিয়ৰ হাবিলদাৰ, মোক IC ছাৰে কৈছে আপুনি মাফ খোজক। মই কিয় মাফ খুজিম, বিচাৰ হ'ব লাগিব এখন। হয় তাকো ট্ৰেন্সফাৰ কৰক, মোক সি বহুত বছৰ হ'ল ইয়াত, এই দনগতে থাকে ইয়াত, যি কৰে ইচ্ছামতে কৰি থাকে। চৰকাৰৰ কথা নহয়, যি কৰে মনৰ ইচ্ছামতে কৰে, ইচ্ছামতে কৰি থাকে। মই যাক মই ক'লোঁ মোৰ লোকৰ ডিউটি কেলৈ মৰাইছোঁ সেই বুলি ক'লোঁ মই তাক। সি মাৰি মোক চকু ৰঙা কৰি দিছে। মই IC ছাৰক ক'লোঁ, IC ছাৰে কৈছে মিলামিলি কেনেকৈ কৰিব, আজি মাৰিছে কাইলৈ বেলেগ এটাক মাৰিবহি, সি দনগতে থাকে ইয়াত, তাৰ মতে চব নহ'ব নহয়। OC ছাৰে কৈছে তুমি ৰ, IC নহ'লে মই ল'ম কেছটো, সেইকাৰণে মই কৈছোঁ আৰু কথাটো, আৰু কি ক'ম। নিয়ম আছে, মই এজন ছিনিয়ৰ হাবিলদাৰ, সি এজন নায়ক, সি মোক মাৰিব নাপায় না, মোক মুখেদি গালি দিয়া, হাতে লুচে চকু দি মাৰিব নাপালে, অফিচৰ ফাইন কাটা মেচিনটোৱে মাৰিব লৈছে সি মোক। কিবা অভিযোগ আছে নেকি এনেকুৱা ক্ষেত্ৰত? এনেইতো সি দাদা কি এটা, তাৰ মতে চব কৰিব লাগে, তাৰ ইচ্ছামতে যি কৰে কৰিলে, এনেকুৱাই মানুহ, কি ক'ব সেয়াই আৰু।